নমস্কাৰ। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ আপোনালোকে আহি যে আমাৰ এই কেম্প কভাৰ কৰি আছে। চ' আমি মাৰৱাৰী হস্পিটেলৰ পৰা আহিছোঁ। আজি আমি কাৰ্ডিঅ'লজি আৰু জেনেৰেল কেম্প কৰি আছোঁ আৰু ইয়াত আমি ফ্ৰী ECG কৰি আছোঁ আৰু ফ্ৰী মেডিচিন দিয়া গৈ আছে আৰু আমাৰ লগত এজন এক্সপাৰ্ট আহিছে কাৰ্ডিঅ'লজিষ্ট, যোনে আমাৰ যিমান ইয়াত বেনিফিচিয়াৰিজ আছে, যিমান ইয়াত ষ্টাফ আছে, তেওঁলোকৰ কাৰ্ডিঅ' এৱেৰনেছ ওপৰত তেওঁ ছাজেশ্যন দি আছে। তেওঁ জনাই আছে কি কৰিব লাগে, কি কৰিব নালাগে, ডুজ এণ্ড ডোণ্টছ। আৰু আপোনালোকে জানে চাগে যে আমি ইমান আমাৰ হেল্থ লৈ ইমান কেয়াৰ নকৰোঁ, ইমান ইম্পৰ্টেঞ্চ নিদিওঁ, আমি কামৰ মাজত লাগি থাকোঁ। চ' ইয়াতো আমি দেখা পাইছোঁ যে বহুত মানুহৰ BP বৰ্ডাৰ লাইনত আছে, বহুতৰ হাই আছে, কিন্তু তেওঁলোকে নাজানে। কিছুমানে জানে, তথাপিও তেওঁলোকে মেডিচিন ল'বলৈ টান পাইছে। আমাৰ এয়া কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, আমাৰ খানাপাৰা মেইন কেম্পাছত। ইয়াতে আজি আমি অৰ্গেনাইজ কৰিছোঁ আমি ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ৱৰ্ক, সূৰ্য কুমাৰ ভূঞা স্কুল অফ ছ'চিয়েল ছায়েন্সেছৰ আমাৰ ইউনিভাৰ্চিটিৰ আমাৰ মেমৰেণ্ডম অফ আণ্ডাৰষ্টেণ্ডিং MOU আছিলে মাৰৱাৰী হস্পিটেলছৰ লগত। এতিয়া তেওঁলোকে সঘনাই আমাৰ হেল্থ কেম্প ইয়াতে পাতি থাকে। আমি আমাৰ এডপ্টেড গাঁও আছে 5খন ৰাণীৰ ফালে, সেইফালেও তেওঁলোকে ফ্ৰী হেল্থ কেম্প অৰ্গেনাইজ কৰে। এইবাৰ আমাৰ এমপ্লয়িজখিনিৰ কাৰণে, আমাৰ ষ্টাফৰ কাৰণে এইখিনি আজি অৰ্গেনাইজ কৰা হৈছে। তেওঁলোকে কাৰ্ডিঅ'লজিষ্ট এজন আনিছিলে, যোনে এৱেৰনেছ টক দিলে। তাৰপিছত কাৰ্ডিঅ' কনচালটেশ্যন, ECG সকলোখিনি বিনামূল্য কৰা হৈছে ফ্ৰী হেল্থ কেম্প। আৰু এনে বাকীখিনি পেৰামিটাৰ যেনেকৈ জেনেৰেল হেল্থ চেকআপ সেইখিনিও কৰা হৈছে।